হয়, প্ৰসংগক্ৰমে চোৰক উদক ভেটাৰখীয়া পতাৰ দৰে এটা ঘটনা সংঘটিত হৈছে গাভৰুভেটি সমবায় সমিতিত। যোৱা ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এই 4 মাহৰ যি আবণ্টিত আটা, এই আটা সৰলোকগামী কৰাৰ অভিযোগ আমি ইতিমধ্যে গম পাইছোঁ, বা আমি বিভিন্ন পক্ষৰ ফালৰ পৰা বা বিভিন্ন ধৰণৰ অফিচিয়েল তথ্য অনুসৰি আমি গম পাইছোঁ যে ফিল'বাৰী গাভৰুভেটি সমবায় সমিতিলৈ আবণ্টিত হোৱা যি আটাৰ পৰিমাণ, সেই পৰিমাণ তাৰ পৰা এলট হোৱা আটাৰ পৰিমাণতকৈ আমাৰ ইয়াত যিসমূহ এজেণ্টে লাভ কৰিছে সেই এজেণ্টৰ লগত পৰিমাণসমূহ সম্পূৰ্ণ পাৰ্থক্য দেখিবলৈ পোৱা গৈছে। গতিকেলৈ আমি এইটোৱে বিচাৰিছোঁ যে গাভৰুভেটি সমবায় সমিতি যি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে কৈ থাকে যে দুৰ্নীতিমুক্ত অসম গঢ়াৰ যি পৰিকল্পনা, সেই পৰিকল্পনাত ধূলিচাত কৰি ধোঁৱাচাঙত তুলি আজি গাভৰুভেটি সমবায় সমিতিৰ চেয়াৰমেন লগতে সম্পাদকে যি ধৰণে এই দুৰ্নীতিত জড়িত হৈ আছে, এই দুৰ্নীতিৰ সম্পূৰ্ণ বিচাৰ প্ৰক্ৰিয়া বঢ়াই যি ধৰণে আজিৰ সময়ত যি দুৰ্নীতি চলি আছে, এই দুৰ্নীতিৰ ওপৰত দুৰ্নীতি নিবাৰক শাখাই তেওঁলোকে অভিযান চলাই দুৰ্নীতি সংঘটিত কৰা ব্যক্তিসকলক কৰায়ত্ব কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে। লগতে আমি এটা কথা জনাব বিচাৰিছোঁ, ফিল'বাৰীৰ এই গাভৰুভেটি সমবায় সমিতিৰ এজন গ্ৰাহক হিচাপে যে গাভৰুভেটি সমবায় সমিতিৰ যিসমূহ আটা আবণ্টিত হৈছে, সেই আটাসমূহ যি জিলা পৰ্যায়ৰ পৰা যি ধৰণে এলট হৈ আহে, এলট হৈ অহাৰ পাছত আমাৰ গাভৰুভেটি সমবায় সমিতিৰ যি উপভোক্তা, যি ৰাইজ আছে, ৰাইজে সঠিক পৰিমাণে পাইছেনে নাই তাৰ ওপৰত এটি তদন্ত বঢ়াব লাগে। লগতে আমি দেখিবলৈ পাইছোঁ গাভৰুভেটি সমবায় সমিতিত এই ধৰণে আগতো কেইবাবাৰো আমি এনেকুৱা ধৰণৰ কিছুমান কেলেংকাৰী দেখিবলৈ পাইছিলোঁ। গতিকেলৈ তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। আমি ফিল'বাৰীবাসী ৰাইজক অনুৰোধ জনাইছোঁ যে কি ধৰণে মাহেকত কিমান পৰিমাণৰ কিমান কি বস্তু আহে বা কিমান কি পৰিমাণৰ সামগ্ৰী আমাৰ গ্ৰাহক ৰাইজে পাব লাগে, তাৰ পৰিমাণে কিমান কি পাইছে তাৰ ওপৰতো যাতে চোকা দৃষ্টি ৰাখে, তাৰ বাবে আমি ফিল'বাৰী অঞ্চলৰ সচেতন মহলক অনুৰোধ জনাইছোঁ। হয়, আমি জানিবলৈ পাইছোঁ যোৱা মাহত চাপৰ এলট হৈছিলে 120 কুইণ্টেল, কিন্তু বৰ্তমানলৈকে সেই চাপৰ ক'ত গ'ল, কি হ'ল তাৰ কোনো সুমুহূৰ্ত নাই। গতিকেলৈ যিসমূহ দ্ৰব্য আহিছে, সেই দ্ৰব্যসমূহ কি ধৰণে তেওঁলোকে তাৰ পৰা উঠাই আনে, কোনো এজেণ্টক সঠিক পৰিমাণে পাইছেনে নাই, আজিলৈকে কোনো ধৰণৰ সমবায় সমিতিৰ একো আমি গুৰুত্ব দেখিবলৈ পোৱা নাই। কিয়নো আমি সমবায় সমিতিৰ চেয়াৰমেন আৰু সম্পাদকক তেওঁলোকক দায়িত্ব দিয়া আছে, গোটেই ৰাইজৰ যিসমূহ দ্ৰব্য, এই দ্ৰব্য বস্তুসমূহ সঠিক পৰিমাণে পাইছেনে নাই আমি তেওঁলোকক চাবৰ বাবেহে সভাপতি সম্পাদকক দায়িত্ব দিয়া হৈছে। কিন্তু উদক ভেটাৰখীয়া পতাৰ দৰে যদি সম্পাদক লগতে চেয়াৰমেনে যদি এই সামগ্ৰীসমূহ তেওঁলোকৰ পকেটত ভৰাই ৰাখে, তো গ্ৰাহক ৰাইজে কি ধৰণে লাভালাভ হ'ব, বা চৰকাৰে যি বিনামূলীয়া চাউল, বিনামূলীয়া দাইল বা বিনামূলীয়া আটাৰ ব্যৱস্থা কৰিছে, সেই ব্যৱস্থাসমূহ কি ধৰণে কৰিব পাৰিব, কি ধৰণে ৰাইজে লাভ কৰিব, তাৰ ওপৰতে আমাৰ প্ৰশ্নবোধক চিন হৈ পৰিছে।